হেৰি শুনিছে, ধাৰকেইটা যে কেনেকৈ মাৰিম ভাবিলেই যে মোৰ ভাতে পেটলৈ নাযায়। 70,000 টকা ধাৰ কম ধাৰ নহয় আমাৰ নিচিনা মানুহৰ কাৰণে। অহা মাহত নিদিলে বোলে কি কৰিব ঠিক নাই। গাঁওবুঢ়া দেউতাই সকিয়নি দি থৈ গৈছে। অঞ্জলি, তুমি চিন্তা নকৰিবাচোন, সকলো ভাল হৈ যাব। মই 1 টকা 2 টকাকৈ যোগাৰ কৰি আছোঁ নহয়। 10,000 টকা এটা যোগাৰ হ'লেই, আৰু 60,000 টকা এটা কিবাকৈ কৰিব লাগিব। ৰ'বা, আকৌ বেলেগ ক'ৰবাৰ পৰা ধাৰ আনি এইটো ধাৰ মাৰোঁ নেকি? পিছত সেইটো ধাৰলৈ আকৌ সময় অকণমান পাম নহয়, সুৰলৈকে আনিব লাগিব। ৰ'বা, হেৰি এইবিলাক ধাৰ ধুৰ মাৰি থাকোঁতে জীৱনটো যাব নেকি বাৰু? ল'ৰা ছোৱালী দুটাও ডাঙৰ হৈ আহিছে, সিহঁতেও পঢ়া শুনা খৰচ লাহে লাহে বাঢ়িব। এতিয়া বাৰু চৰকাৰী স্কুলতে পঢ়ি আছে কাৰণে ইমান পইচা পাতি ভেজাল নাই। ল'ৰাটো 2 দিন পিছত মেট্ৰিক পাছ কৰিলে কলেজলৈ যাব। ছোৱালীজনী এফালে তুলনি হৈ আছে, বিয়াখনো উঠাব লাগিব। মোৰ যে কেনেকুৱা যে বেয়া লাগি থাকে মনটো, ৰাতি টোপনিয়ে নাহে বুজিছে। বুজিছে আপুনিনো হাজিৰা কৰি পেলাই কিমানকেইটা পইচা পায়? মই কথা এটা ভাবিছোঁ বুজিছেনে, এই আজিকালি কেক কিবা কিবি বনাই নহয়, এই ঘৰতে বোলো ইয়াক কেক বনোৱাকৈ আৰম্ভ কৰোঁ নেকি? কিবা এটা আপোনাক মই সহায় কৰিব পাৰিম। পাৰি অঞ্জলি, কিন্তু তাতো এটা সমস্যা আছে। কেকটো বনাওঁ বুলি ক'লেই নহ'ব। মই জানো, মই আগতে কাম কৰিছিলোঁ কেকৰ ফেক্টৰী এটাত। ফ্ৰিজ লাগিব, ঠাণ্ডা এনি টাইম ইলেক্ট্ৰিচিটি লাগিব, কাৰণ এতিয়া গৰম দিন, এই ক্ৰীমবিলাক গলি যাব। গতিকে আমাৰতো কাৰেণ্টটো তেনেকৈ, আমাৰতো ইনভাৰ্টাৰ নাই, আমাৰতো কাৰেণ্ট তেনেকৈ কেতিয়াবা যাব, কেতিয়াবা বহুত দিনলৈকে নাহিব। আমি চাকি পোহৰতে থাকিব লাগে। তেনেস্থলত তুমি ফ্ৰিজটো কেনেকৈ ৰাখিবা? আকৌ সেয়া ক্ৰীমখিনি ফেটিবলৈ কিবা এটা মেচিনো লাগে, সেইটো দামেই বহুত। নহ'ব বুজিছা, বেলেগ কিবা এটাহে ভাবিব লাগিব। বাৰু তোমাৰ এইটো কেক বনোৱা আশাটো আছে, বহুত দিনৰ পৰা তুমি মোক কৈ আছা। যেতিয়া ভগৱানে শক্তি দিব, মই বাৰু তেতিয়াতো তোমাক গোটেইখিনি বস্তু আনি দিম দিয়া। তেনেহ'লে এটা কাম কৰোঁ, মই আৰু অৰুণোদয় 9,000 টকাটো পালোঁ নহয়। হেৰি কৰোঁ নহ'লে, মইতো কাপোৰ চিলাব জানো, মেচিন এটাকে আনো দিয়ক। আজিকালি কাপোৰৰ চিলনিও বহুত দাম নহয়। বেলেগত যদি 500 টকা লয়, মই লাগিলে 200-300 ল'ম লাগিলে। নহ'লে মই নতুন, মোৰ ওচৰতনো কোন আহিব চিলাবলৈ? অকণমান পইচা কমাই দিলে তেতিয়া তেওঁলোকো কাষ্টমাৰবিলাকো আহিব। তাকে কৰোঁ দিয়ক। কালিলৈ পইচাকেইটা উঠাই ব'লক চহৰৰ পৰা মেচিন এটাকে আনোগৈ। অঞ্জলি, তুমি ইমান মোৰ কথা চিন্তা কৰা, মোৰ কষ্টৰ কথা ইমান চিন্তা কৰা। কিছুমান তিৰোতা মই দেখিছোঁ, তেওঁলোকে কেৱল তেওঁলোকৰ স্বামীৰ টকাত এছ কৰে, চুলি, বিউটি পাৰ্লাৰ, ছালৰ যতনতে তেওঁলোকৰ মাহিলী 30-40,000 টকা খৰচ হৈ যায়। আৰু তেওঁলোকে তেওঁলোকৰ মানুহজনৰ কষ্টখিনিও নুবুজে। কিন্তু তুমি কিমান ওলোটা চোৱাচোন, মোৰ ধাৰখিনি মাৰিবৰ কাৰণে তুমি ইমান কষ্ট কৰিব লৈছা। এফালে ঘৰৰ কাম বন, গৰু ছাগলী এইবিলাকতো আছেই, ল'ৰা ছোৱালীকেইটাও স্কুল পঠাব লাগে। ৰ'বচোন, আপুনিনো কিয় মোৰ ধাৰ বুলি কৈছে? মোৰ তোমাৰ বুলি কি আছে? আমি দুয়োজন স্বামী পত্নী, গতিকে আমাৰ সকলো সমস্যা তুমি মই বুলি নহয়, আমি বুলিয়ে ক'ব লাগিব। ভালবিলাক যেনেকৈ তুমি মই নহয়, আমি বুলিয়েই কওঁ। একো নাই দিয়ক, ল'ৰা ছোৱালী দুটাই সম্পদ, সিহঁতক ভালকৈ পঢ়া শুনা কৰাই মানুহ কৰাব পাৰিলে এইবোৰ ঘৰ দুৱাৰ ভাঙা চিঙা এনেকেই থাকিম আৰু দিয়ক। ভিতৰৰ সুখখিনি থাকিলেই হ'ল আৰু। ঠিক আছে, তেনেহ'লে ব'লা, কালিলৈ মই নহ'লে আজি ATM-ৰ পৰা পইচাকেইটা ওলাই আনো, কালিলৈ এয়া চহৰৰ পৰা মেচিনটোকে আনিমগৈ দিয়া ন? তাকেই হয় দিয়ক, ব'লক ভাতকেইটা খাই লওক। পিছে আজি সেই শাকৰ জোলহে বনাইছোঁ, আলু পিঁয়াজ নাইকিয়া হ'ল, আনিবহে লাগিব। ল'ৰা ছোৱালীকেইটা এবাৰ খাই আহিনে নাখায়? সিহঁতে চাগে কষ্টই পাব। একো নাই, তথাপিও আমাৰ বাবু মাইনাই বহুত বুজে বেলেগ ল'ৰা ছোৱালীৰ তুলনাত। আলু পিটিকা, বুটৰ চাটনি যেনেকৈ হয় তেনেকেই খায়। সেইটো হয় দিয়ক। পিছে বাৰু, মেচিনটো ল'লোঁ যেতিয়া এতিয়া চিন্তা নাই আৰু দিয়া। এতিয়া আৰু আপুনি অকলে গোটেই বোজাবোৰ ল'ব নালাগে। আপোনালোকে মেচিন লোৱা পইচাটো দিয়া নাই যে কিয়? দিয়া নাই মানে কি কথা কয় বাইদেউ? আমিতো পইচাটো দি থৈ আহিছোঁ 7,500 টকা। হয় বাইদেউ, আমিতো দি থৈ আহিছোঁ। আপোনালোকে দিয়া গোটেই পইচাকেইটা নকলি হয়। এইকেইটা পইচা আমি কেনেকৈ ল'ম? যাওক বেলেগ 7,500 টকা লৈ আহক, তেতিয়াহে মেচিনটো লৈ যাব পাৰিব। বাইদেউ, আপুনি কি কথা কৈ আছে? আমি ডুপ্লিকেট পইচা নাই দিয়া বাইদেউ, আমি ATM-ৰ পৰা উঠাই আনিছোঁ। মই এইবিলাক নাজানো, মুঠতে এইখিনি পইচা ডুপ্লিকেট। আৰু আপোনালোকে বেলেগ পইচা নানালৈকে মেচিনটো লৈ যাব নোৱাৰে। মেচিন থৈ যাওক, পইচা যোগাৰ কৰক, তাৰপিছত মেচিন নিয়কহি। হেৰি এনেকুৱা কেনেকৈ হ'ব পাৰে? নোটকেইটা ভালকৈ চাইছোঁ, একেবাৰে আচলি নোট, একো ডুপ্লিকেট নহয়। কিবা এটাতো হৈছে, কি হ'ব এতিয়া বাৰু? এৰা, মোৰো আচৰিত লাগিছে। কিবা এটা নিশ্চয় হৈছে। নোটকেইটাতো ময়ো বাৰে চাইছোঁ। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু অন্ততঃ আচলি পইচা, ডুপ্লিকেট পইচা আমি চিনি পাওঁ ন? কি হ'ব এতিয়া? হেৰি 7,500 টকা। ৰ'বাচোন, তুমি ধৈৰ্য ধৰা। সিহঁতক ভাল ফচাই দিলোঁ, ডুপ্লিকেট পইচাকেইটা দি ভাল পইচাখিনি ৰাখি থলোঁ। ভালেই কৰিলি, দুখীয়া ভিখাৰীবোৰক এনেকেই কৰিব লাগে। ভালে হ'ব দে, 7,500 টকাৰে তই মই আজি পুৰা মদৰ পাৰ্টি কৰিম। বাইদেউহঁত, আপোনালোকেহে মানে আমাৰ লগত এইটো অন্যায় কৰিলে ন? আমি দিন হাজিৰা কৰি খোৱা মানুহ বাইদেউ, আমাক আমাৰ পইচাটো ঘূৰাই দিয়ক, আমাক মেচিনটো লৈ যাবলৈ দিয়ক। চালা ভিখাৰীহঁত, নিদো। কি প্ৰমাণ আছে তহঁতৰ? আমি এই যে 7,500 টকা লৈছোঁ, কি প্ৰমাণ আছে?
আমি দুখীয়া মানুহ বাইদেউ, আমিনো কি প্ৰমাণ কৰিবলৈ পাৰিম? আমি কেৱল আপোনালোকৰ ভৰিত ধৰি অনুৰোধহে কৰিব পাৰোঁ যে আমাক মেচিনটো লৈ যাবলৈ দিয়ক। বাইদেউ এইবোৰ কথা আমি কাকো নকওঁ, হাত জোৰ কৰিছো আমাক মেচিনটো লৈ যাবলৈ দিয়ক। মেচিনটো লৈ গ'লে সেই 7,500 টকা মালিকক কোনে ভৰিব? সেইকাৰণে মেচিনটো তহঁতক দিব নোৱাৰো, নহ'লে 7,500 টকা আমাৰ পকেটত কেনেকৈ ভৰাব নে কি চেনি? তাকেইতো তেওঁলোকে বুজাই নাই কথাখিনি। শুনক, টাইম ৱেষ্ট নকৰিব, আমি পাৰ্টিত যাব লাগে, প্লিজ ঘৰত যাওঁ। অঞ্জলি ব'লা, এওঁলোকে আমাৰ নিচিনা দুখীয়া মানুহৰ পৰিস্থিতিবোৰ বুজি নাপায়। ব'লা, ভগৱানে বিচাৰ কৰিব, ব'লা। আমি আজি 7,500 টকাৰ ঠেক পাৰ্টি কৰিম, পুৰা ডান্স কৰিম, আৰু কি এই ভিক্ষাৰীবিলাকক ঠেক লুটিব লাগে। বচাওক বচাওক, আমাৰ গাড়ীত জুই লাগিল। কোন ক'ত আছে? বচাওক আমাক। পুৰিছে পুৰিছে। চোৱা অঞ্জলি, যিবোৰ হৈ গ'ল সেইবোৰলৈ মন বেয়া কৰিব নালাগে। চহৰত কাম এটা বিচাৰি আহিছো নহয়, নিশ্চয় কাম এটা পাম। হেৰি, মন বেয়া কৰা নাই, কিন্তু যে আপুনি ইমান দূৰত গুচি আহিব কাম কৰিবলৈ, মই যে ল'ৰা ছোৱালী দুটালৈ কেনেকৈ থাকিম, আৰু আপোনাক এৰি থকাৰ অভ্যাসেই নাই। এয়া বলিণ্ড দেখোন। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ, বহুত দিনৰ মূৰত দেখিলো, আপোনাৰ দেহাটো ভালে আছেনে? দেহা ভালে দে। আমাৰ ল'ৰা ছোৱালী দুটা ভালনে ছাৰ? পঢ়াত দুষ্ট কৰে নেকি সিহঁতে? ভাল মানে তই বাতৰি চোৱা নাই? বাতৰি? বাতৰি কিয় ছাৰ? কি হ'ল? ছাৰ, কি ওলাইছে বাতৰি? তহঁতৰ ল'ৰা ছোৱালী দুটাই সেই গণতন্ত্ৰ দিৱসৰ ওপৰত ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল নহয়, জিলা ভিত্তিত। বা, এটা শাখাত ল'ৰাই ফাৰ্ষ্ট প্ৰাইজ, এটা শাখাত ছোৱালীয়ে ফাৰ্ষ্ট প্ৰাইজ। এতিয়া দুইটাকে চৰকাৰে 50,000 টকা উপহাৰ দিব, লগতে 5 বছৰলৈ সিহঁতৰ পঢ়া শুনা, ইউনিফৰ্ম, কিতাপ পত্ৰ, টিউচন পাতি সকলো চৰকাৰে বহন কৰিব। ইমান ধুনীয়া ৰচনা লিখিছে বোলে, মানে আৰু সঁচাকে তহঁতৰ ল'ৰা ছোৱালী দুটা বৰ টেলেণ্টেড, বুজিছনে? মুঠতে এতিয়া সেইখিনি বাহিৰেও দুইটাকে 50,000 টকাকে 1 লাখ টকা টোটেল দিব। কি কৈছে ছাৰ আপুনি? এইবোৰ সঁচানে? সঁচা, চিন্তা নকৰিবি তহঁতে। 1 লাখ টকা হলে তহঁতে সেই 70,000 টকাটো ধাৰ মাৰি দিবি, আৰু সিহঁতৰ পঢ়ুৱা শুনোৱা খৰচ নাই, আৰু এইবোৰ চব চৰকাৰে দিব। আপোনাক শতকোটি প্ৰণাম ছাৰ। আপুনি মোৰ ল'ৰা ছোৱালীকেইটাক বহুত দিনৰ পৰা নিজৰ সন্তানৰ নিচিনা শিক্ষা দীক্ষা বিনামূলীয়াকৈ দি আহিছে। টিউচন কৰিলেও আপুনি পইচা নলয়। আপোনাৰ আশীৰ্বাদৰ কাৰণে মোৰ ল'ৰা ছোৱালী দুটা ইমানখিনি সফল হৈছে। আমাক আপোনাৰ চৰণত স্থান দিয়ক ছাৰ। হ'ব বলিন্দ, হ'ব। অঞ্জলি, উঠ। মই তহঁতৰে দেউতাৰ নিচিনা। হ'ব, উঠ দে। তহঁতো মোৰ সেই ল'ৰা বোৱাৰীৰ নিচিনাহে। হ'ব দে। সিহঁত ল'ৰা ছোৱালী দুটা এনেও বুদ্ধিমত্তা বহুত বেছি সিহঁতৰ, গতিকে অকণমান গাইড কৰিলে ল'ৰা ছোৱালী দুটা আৰু আগবাঢ়িব। আৰু তহঁতৰে সন্তান, তহঁত দুটাৰো মগজুটো কম চোকা নহয় আকৌ। তহঁততো আগৰ দিনৰ পঢ়া শুনা আকৌ। আজি গম পালো ছাৰ, এফালে দুখ দিলে ভগৱানে, ইফালে ডাবুল সুখ দিয়ে। ধন্যবাদ প্ৰভু। ধন্যবাদ ভগৱান, তুমি আমাক চকু মেলি চালা। 1 লাখ টকা আমাৰ কাৰণে বহুত ছাৰ। ধাৰৰ পৰা মুক্ত হ'ব পাৰিম। ল'ৰা ছোৱালীকেইটা পঢ়োৱাৰ কাৰণে মাথা মাৰি আছিলো, সেইটোৰ পৰা মুক্ত হ'লো ছাৰ। হেৰি, আপুনি এতিয়া চহৰত কাম কৰিব যাব নালাগে, গাঁৱতে আমি কিবা কিবি কৰি চলি থাকিম। নালাগে, বাহিৰত কাম কৰিব যাব নালাগে। বলিন্দ, তই এটা কাম নকৰ কিয়? আমাৰ স্কুলৰ এই চকীদাৰৰ পদটো খালী হৈ আছে। তইতো হাই ছেকেণ্ডেৰী পাছ, তই পদটোৰ কাৰণে আবেদন কৰচোন। পিছলে চৰকাৰী হয় নহয় বাদ দে। এতিয়া তই তাতে কাম কৰি থাকিলেও তই মাহিলী 10,000 মানকে পাবি আকৌ। আৰু অঞ্জলি আই, আমাৰ সেই ৰান্ধনীও জেগা এটা খালী হৈ আছে, তই ভাত বনাব পাৰিবিনে স্কুলত? পাৰিম ছাৰ, কিয় নোৱাৰিম? 2টা ল'ৰা ছোৱালীক ভাত বনাই খুৱাওঁ, এতিয়া যেনিবা 1000টা ল'ৰা ছোৱালীক ভাত বনাই খুৱাম, পাৰিম ছাৰ। তেনেহ'লে আৰু এতিয়া ব'ল, আজিয়ে ব'ল স্কুললৈ।